কোনো চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এটা পৰিয়াল বৰষুণ দিলে উজাগৰে পাৰ কৰে বিনীত ৰজনী আজিলৈকে লাভ কৰা নাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ ভোট দিয়ে যদিও চিনি নাপায় জনপ্ৰতিনিধি কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত গামেৰীমুৰা জাকুৱাপাৰাৰ এই পৰিয়ালটো ইন্দ্ৰদাস 60 ঊৰ্ধৰ বৃদ্ধৰ 4জনীয়া অসহায় পৰিয়ালটোৱে কেৱল মাত্ৰ খাদ্য সুৰক্ষা আঁচনিৰ চাউলৰ বাহিৰে সকলো ধৰণৰ চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ আহিছে দুটা ভঙা জুপুৰিৰে ইন্দ্ৰদাসে তেওঁৰ পত্নী পুত্ৰ আৰু মানসিকভাৱে অসুস্থ কন্যাৰ সৈতে 4জনীয়া পৰিয়ালটো বাস কৰি আহিছে বৰষুণ দিলে উজাগৰে পাৰ কৰিবলগীয়া হয় পৰিয়ালটো কেৱল পঞ্চায়ত প্ৰতিনিধিৰ অৱহেলাৰ বাবেই অৰুণোদয় আঁচনিকে ধৰি সকলো ধৰণৰ চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হোৱা বুলি উল্লেখ কৰে ইন্দ্ৰদাসে আপোনালোকৰ পঞ্চায়ত আছে কাউন্সিল আছে কোনো নাহে তাহাঁতে ঘৰ আহে তাৰমানে কাটি কাটি বিচাৰে পইচা লৈ না আমাক খাতিৰ নকৰে খুব হ'লে লাগে মোৰ 3টা ভোট এটা আৰু ল'ৰাটাৰ আহি 3টা ভোট এইবাৰ লোকসভাত ভোট দিছে নাই দিছোঁ আপোনালোকে কেইজন পৰিয়াল আমাৰ 4টা আমাৰ আপি বেমাৰী আছে ল'ৰা এটা আছে গুৰ চাই বাগিছে মেকুৰী বিক্ৰী কৰি খাম জীৱিকা কি কৰে কি কৰি খাই আছে আপোনালোকে আপোনালোকে জীৱিকা কি হাজিৰা কৰে বাকী অৰুণোদয় তাৰপিছত ৰেচন কাৰ্ডখন আছে নাই আছে 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 আৰু নতুনকৈ ঘৰৰ লিষ্ট হোৱা নাই মানে ঘৰ পোৱা নাই মোৰ মিছা কথা নকওঁ আৰু লাইন ফ্ৰী পোৱা নাই নাই অৰুণোদয় পোৱা নাই নাই মানে আৰু হেৰি অৰুণোদয় এতিয়াহে দিছে এটা আহে না নাহে না ক'ব নোৱাৰি নাই এতিয়া হেৰি এই কিবা কয় ভোটাৰ আইডি আৰু ৰেচন কাৰ্ডৰ হেৰি লৈ গৈছে এতিয়া অহা নাই আহে না নাহে না নাই তাৰপাছত আৰু পৰি পেঞ্চনো নাই একো নাই এনে হাজিৰা কৰি কিবা কৰি চলি আছো আৰু 4জন ছোৱালী এটা আছে বেমাৰী আৰু ল'ৰা এটা ৰেচন কাৰ্ড আছে কিবা 4 টকীয়া না 3 টকীয়া চাউলৰ কিবা কয় মানে আৰু তো হয় যি দিয়া আৰু কি সন্তুষ্ট আৰু চৰকাৰে দিয়া ঘৰে ঘৰটা তাৰপিছত আৰু এই টিংগিলা পানী পৰি কিবা কয় শিল পৰি ফুটা সুধিছে হৈ গৈছে ইথান আৰু বনাব পৰা নাই পানী ওলাই একদম কংগ্ৰেছৰ দিনত বহুত দিনে হ'ল 20 বছৰে হ'ল পানী ওলাই আৰু কিবা কৰি নাহে বহি থাকোঁ নাৰিকল পাতত যে মই ঘৰ বনাইছোঁ বাবা ইয়ে কথা শেষত উপায়ন্তৰ হৈ সংবাদ মাধ্যমৰ যোগেদি দৰিদ্ৰ পৰিয়ালটোৱে অসম চৰকাৰক সহায়ৰ হাত আগবঢ়াবলৈ কাতৰ আহ্বান জনায় দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড